জাপানৰ প্ৰধানমন্ত্ৰী অসমলৈ অহাৰ যিটো কথা এইটো নিশ্চয় এটা চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা আগতীয়াকৈ দিয়া হোৱা নাছিল। অহাৰ সম্ভাৱনাৰ কথাহে কৈছিল, আনকি অসমৰ মুখ্যমন্ত্ৰীয়ে এই কথাটো কোৱা নাছিলে। কিন্তু তাক লৈ পৰৱৰ্তী দিনসমূহত যিবোৰ চৰ্চা চলিছে যে কাৰোবাৰ ভুলৰ কাৰণে তেনেকুৱা ধৰণৰ কথা হ'ব নোৱাৰে, এইটো আচলতে ভুল এটা প্ৰচাৰ। কাৰণ দিল্লীতো ককৰোচ জনতা পাৰ্টীয়ে ব্যাপক প্ৰতিবাদ চলাই আছে নীটৰ কুৱেশ্যন পেপাৰ লিক লৈ, তথাপি তালৈ আহিছে। কিন্তু ইয়াত যেতিয়া গোটেই কথাটো আচলতে মিছা এটা প্ৰচাৰ চলাই চৰকাৰ যেতিয়া পাকত পৰিলে, নিজৰ মুখলজ্জা ঢাকিবৰ কাৰণে এনেকৈ বেলেগক দোষ জাপি দিয়া ধৰণৰ কথা হৈছে। কাৰণ কেতিয়াবা জুবিনদাৰ ফটো এখন মচি পেলাব লগা কোনো ধৰণৰ কথা নাছিল। আন আন উন্নয়নমূলক কাম কাজ হৈছে, ৰং হৈছে, আমি আপত্তি কৰিব লগা কোনো কথা নাই। আৰু এই উন্নয়নৰ কামবোৰ আচলতে কোনোবা এখন দেশৰ প্ৰধানমন্ত্ৰী আহিব বুলি ত্বৰান্বিত কৰাতকৈ এইটো এটা ধাৰাবাহিকভাৱে হ'ব লাগে। গুৱাহাটীখন উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ, অসমত একেৰাহে 3বাৰ বিজেপিৰ চৰকাৰ চলিছে। হিমন্ত বিশ্ব শৰ্মাই শক্তিশালী মুখ্যমন্ত্ৰী বুলি নিজকে জাহিৰ কৰে। শক্তিশালী মুখ্যমন্ত্ৰী এগৰাকীৰ ৰাজধানী মূল চহৰখন সৰ্বাংগ সুন্দৰ হ'ব লাগে। এইটো কেৱল মাত্ৰ কোনোবাগৰাকী ব্যক্তি আহোঁতেই চফা কৰা, সেইটো তেনেকুৱা ধৰণৰ কথা নাই। অনবৰতে ভাল হৈ থাকিব লাগে। আৰু আমি ভাবোঁ, আমি বিচাৰোঁ, আমি জাপানৰ প্ৰধানমন্ত্ৰী অহাটো বিচাৰিছোঁ। কাৰণ আহিলে ইনভেষ্টমেণ্ট হ'ব, আহিলে আমাৰ মান সন্মান গৌৰৱ বাঢ়িব। অসমলৈ আহিছে, বেলেগ ৰাজ্যলৈ নাই অহা, এইটোতো আমি কোনেও বিৰোধ কৰাৰ প্ৰশ্নই আহিব নোৱাৰে। আমি বিচাৰিছিলোঁ প্ৰাণে প্ৰাণে, কিন্তু নাহিলে কিয় বা অহাৰ কথাটো কেনে ঢাক ঢোল মিছাকৈ বজোৱাৰ প্ৰয়োজনীয়তা নাছিলে। এইটো ক'ব লাগিছিলে যে যদি নিগেটিভ বাৰ্তাও ওলাইছিলে তেওঁলোকে ক'ব লাগিছিলে যে অহাৰ সম্ভাৱনাৰ কথাহে আলোচনা হৈছে। অসমৰ ৰাইজক সঁচা কথাটো ক'ব লাগে। কিয় এনে ঢাক ঢোল বজাই পিছত যেতিয়া কথাটোত তেওঁলোকে লাজ পায় আৰু দুখ বেলেগক জাপি দিছে। জুবিনদাৰ প্ৰতিচ্ছবি বা তেওঁৰ যিটো অংকন কৰিছিলে তেওঁক, এইটো কোনো কাৰণতে আমি কেতিয়াও মুচি দিয়াটো আমি কেতিয়াও নিবিচাৰোঁ। কাৰণ অন্তৰ অসমৰ জনগণৰ হৃদয়ত আছে। মই সেইকাৰণে কৈছোঁ, এয়া জুবিনদাৰ প্ৰতিচ্ছবিক মুচি পেলোৱা নাই, তেওঁৰ আদৰ্শ, তেওঁৰ চিন্তা আৰু দৰ্শনক মোহাৰি পেলাব খোজা হৈছে। কিছু শক্তি আছে, কিছুমান অপশক্তি আছে, যি উপশক্তিয়ে জুবিনদাৰ চিন্তাৰ সেই যিটো মহানতা, বিশালতা আৰু অসমৰ জনগণক গভীৰভাৱে প্ৰভাৱিত কৰা তেওঁলোকৰ যি তেওঁৰ কাম কাজ, সেইটোক নাইকিয়া কৰিবৰ কাৰণে এটা শক্তিয়ে অহৰ্নিশে কাম কৰি আছে। সেইটোৰে প্ৰতিফলন সেই ৰং মহৰা গোটেই ব্যৱস্থাটো। তাৰ লগত কোনোবা মৃগেন শৰণীয়া বা কোনোবা ABCD এজন মানুহক দুখ দি লাভ নাই। কোনোবা এটা শক্তিয়ে, কোনোবা এটা ব্যৱস্থাই, কোনোবা এটা গোটেই যন্ত্ৰ এটাই এই কামটো অহৰ্নিশে চলাই আছে।